So hello friends, এতিয়া আমি প্ৰুফ কৰিব গৈছো তোমাৰ থিওৰাম 0.3 বুলি মই এক নাম্বাৰ দিছো আৰু এই থিওৰামটো আমাক হেল্প কৰিব থিওৰাম নাম্বাৰ 2 প্ৰুফ কৰিব কাৰণে ঠিক আছে সো তোমালোকে ভালদৰে চাবা আৰু আমি আগৰ থিওৰাম নাম্বাৰ 1 আমি ডিসকাস কৰিছো ইয়াৰ আগৰ ভিডিওটো তোমালোকে যদি চোৱা নাই হেতু প্লেলিষ্টত গৈ প্লে চাই লব পাৰা ঠিক আছে আৰু মই ইয়াৰ লিংক দি দিম ডেসক্ৰিপচনত তোমালোকে হেতু চাই লব পাৰা ওকে সো আমি এতিয়া থিওৰাম 0.3 স্টাৰ্ট কৰো আৰু তাৰ পিছত আমি থিওৰাম তোমার নাম্বার 2 স্টার্ট করিম ঠিক আছে সো ইয়াত কি দিয়েছবা any point on the bisector of an angle is equidistant from its arm any point on the bisector okay any point on the bisector of an angle is equidistant from its arm ঠিক আছে এটো আমি প্রুফ কৰিব আছে সো ইয়াত মই ইয়াতে ডায়াগ্ৰাম ড্ৰ কৰি লৈছো ডায়াগ্ৰামত তোমালোকে বুজাই দি আছো যেটো কি কবলৈ বিচাৰি আছে that any point on the bisector of an angle এটা আমি অ্যাঙ্গেল ললো O ঠিক আছে এই অ্যাঙ্গেলটোৰ এটা বাইসেক্টৰ আছে বাইসেক্টৰ মানে তোমালোকে বুজি পাইছা বাইসেক্টৰ মানে যেনে ইকুৱেল পাৰ্টছত ডিভাইড কৰি দিয়ে হেতু হৈ গল বাইসেক্টৰ সো এটা অ্যাঙ্গেলৰ বাইসেক্টৰ মানে অ্যাঙ্গেলটো ইকুৱেল পাৰ্টছত ডিভাইড কৰি দিব সো O অ্যাঙ্গেল যেটো আছে ইয়াক ইকুৱেল দুটা অ্যাঙ্গেলত ডিভাইড কৰি দিব ঠিক আছে সো ইয়াৰ বাইসেক্টৰ কোনটো বুজাব চোৱা O যেটো অ্যাঙ্গেল আছে ইয়াৰ আৰ্ম হৈ গল OA আৰু OB এই দুটা আৰ্ম হয় আৰু OM যেটো হয় হেতু হৈ গল ইয়াৰ বাইসেক্টৰ এটা চোৱা ইয়াতে কি কৈছে এনি পয়েন্টস অন দা বাইসেক্টৰ মানে যেটো বাইসেক্টৰ আছে OM ইয়াৰ ওপৰত যিকোনো এটা পয়েন্টস আমি লৈ ললো মানিলো এটা পয়েন্টস লৈ ললো P আৰু সেই পয়েন্টসটো কি হ'ব ইকুইডিস্টেন্স থাকিব ফ্ৰম ইটস আৰ্ম ইয়াৰ ওপৰত আমি যদি যিকোনো এটা পয়েন্ট লৈ লম তেন্তে হি কি থাকিব ইকুইডিস্টেন্স থাকিব ইয়াৰ আৰ্মৰ পৰা ঠিক আছে সো আৰ্ম কোনটো কোৱা হয় ধৰা এটা অ্যাঙ্গেল তোমালোকে ড্ৰ কৰিছা এটো এটা অ্যাঙ্গেল লৈ লোৱা যেটা আমি লৈ ললো A B এটো C তেন্তে এটো হৈ গল ইয়াৰ অ্যাঙ্গেল এটো হৈ গল ইয়াৰ ভাৰ্টেক্স আৰু এটো যেটো আছে এই দুটা হৈ গল ইয়াৰ আৰ্ম এই অ্যাঙ্গেলটোৰ আৰ্ম সো এটো আৰ্ম বুলি কোৱা হয় ঠিক আছে এটা চোৱা আমাক কি দেখাব আছে যে AP = PB তাৰ মানে they will be equidistant now how we will prove you see so we are going to prove now first of all আমি লিখিলম যে আমাক কি দিয়া আছে so we are given an angle so we will write given angle AOB এটো হৈ গল ইয়াৰ angle given angle AOB and OM is the bisector of angle O OM to কি হয় ইয়াৰ bisector है therefore you can say that angle AOM will be equal to angle BOM since OM is the bisector আৰু bisector কি কৰে angle to দুটা equal parts divide কৰিব so দুটা angle equal হৈ যাব ঠিক আছে now what we need to prove so to prove আমাক প্রুফ কি কৰিব আছে টু প্রুভ AP will be equal to BP এটা আমাক প্রুফ কৰিব আছে মানে সো ইয়াৰ কাৰণে আমি কি কৰিছো এটো আমাক দিয়া হোৱা নাছিলে সো এটো আমি কি কৰো কনস্ট্ৰাক্ট কৰলো সো আমি লিখিলাম কনস্ট্ৰাকশন বুলি লিখি ললো কনস্ট্ৰাক্ট কি কৰিব আছে AP and BP are joined okay such that angle PAO and angle PBO are right angle okay আমি right angle ইয়াৰ ওপৰত কনস্ট্ৰাক্ট কৰিছো ঠিক আছে now okay so আমি right angle কনস্ট্ৰাক্ট কৰিছো এতিয়া আমি প্ৰুফ কৰিব আছো তে প্ৰুফ কৰিব কাৰণে আমি কি কৰিম দুটা ট্ৰায়াঙ্গেল লৈ লম ট্ৰায়াঙ্গেল AOP and triangle BOP so we will write in triangle AOP and triangle BOP
অ পি ঠিক আছে ইয়াতে আমি কি ইকুৱেল পাম চোৱা তো অলৰেডি আমাৰ এংগল দুটা ইকুৱেল আছে সো আমি লিখি পাৰিম যে এংগল এ অ এম উইল বি ইকুৱেল টু এংগল বি অ এম এটা আমি কি লিখিম গিভেন বুলি ঠিক আছে নেক্সট ইয়াত চোৱা এই দুটা এংগল 90 ডিগ্ৰী আছে এই দুটা এংগল ইকুৱেল আছে ঠিক আছে তো আমি 90 ডিগ্ৰী এংগলটো দেখা পাৰো কি লিখিব পাৰো যে এংগল পি এ অ is equal to angle PBO and both are equal to 90 degree means they are equal to right angle triangle okay next we can write that OP is the common line so OP will be equal to OP it is called common so we can say by therefore triangle AOP will be congruent to triangle POP by criteria angle side angle so angle side angle criteria দ্বাৰা আমি এটো কি প্রুভ কৰিলো they are congruent আছে ঠিক আছে এতিয়া therefore we can say that AP will be equal to BP and this is using corresponding parts of congruence triangle okay তাৰ মানে যেতিয়া দুটা ট্ৰায়াঙ্গল তোমাৰ দুটা ট্ৰায়াঙ্গল যেতিয়া কংগ্ৰুয়েন্স হৈ যায় তেন্তে তাৰ কৰেসপন্ডিং পাৰ্টছবোৰ কি হৈ যায় ইকুৱেল হৈ যায় তেন্তে we can show that AP is equal to BP so we have proved this theorem and with the help of this theorem we are going to prove the next theorem so ইয়াতে আমি কি শিকিলো চোৱা ইয়াতে আমি শিকিছো যে যদি যেটো বাইসেক্টৰ আছে বাইসেক্টৰৰ যেটো আৰ্ম হ'ব তাৰ পৰা আমি যিকোনো এটা সৰি বাইসেক্টৰ যেটো হ'ব তাৰ ওপৰত আমি যিকোনো পইণ্ট এটা লৈ লম তো সেই পইণ্টটো যিকিটা আৰ্ম আছে এংগুলৰ হেতুৰ পৰা ইকুই ডিসটেন্সত হ'ব and its opposite or its converse is also true ঠিক আছে তো কনভার্স কি আছে যদি দুটা আৰ্ম আছে আৰু ইহতে যেটো বাইসেক্টৰ আছে তাৰ ওপৰত পারপেন্ডিকুলার হৈ আছে ঠিক আছে আৰ্ম কিটাৰ বাইসেক্টৰৰ পৰা পারপেন্ডিকুলার আছে তেন্তে আমি এটা পইণ্ট পাই যাম যেটো বাইসেক্টৰ আছে তাৰ ওপৰত এটা পইণ্ট পাম ঠিক আছে ইহতে কত মিট কৰিব হে পইণ্টটোত মিট কৰিব ঠিক আছে যদি আমি ইয়াৰ পৰা ড্ৰ কৰো দেন দে উইল মিট এট এ পইণ্ট okay so this will use in the theorem that we are going to prove okay so we'll go for next theorem so hello students now we are going to prove theorem number 2 so to our key dia swa the bisector of the angles of a triangle are concurrent concurrent তোমালোকে জানা মিনিং টু যে হতে মিট কৰিব এটা পইণ্টত মিট কৰিলে হতে concurrent বুলি কোৱা হয় the bisector of an angle ঠিক আছে এটা অ্যাঙ্গেলৰ bisector ঠিক আছে of a triangle the bisector of the angles বুলি কৈছে ঠিক আছে of a triangle are concurrent so ইয়াৰ কাৰণে আমি সোৱা ডায়াগ্ৰাম ড্ৰ কৰিছো ইয়াতে আমি কি কৰিলো সোৱা মানি লোৱা আমি ড্ৰ কৰিলো এটা অ্যাঙ্গেল আছে B আৰু এটা অ্যাঙ্গেল আমি লৈ ললো C ঠিক আছে so B ৰ যেটো বাইসেক্টৰ আছে আৰু C ৰ যেটো বাইসেক্টৰ আছে এটো আমি ধৰি ললো যিহতে কট লক কৰি আছে আইট লক কৰি আছে ঠিক আছে না আমাক যদি এটো শো কৰিব আছে যে এই যেটো আই আছে এ ৰ যেটো বাইসেক্টৰ আছে হিও আহি পেলাই কট লক কৰিব আইট লক কৰিব সো এটো আমাক শো কৰিব আছে ঠিক আছে so we have to show this now for that we will do some construction আমি ID IE আৰু IF জয়েন কৰি ললো ঠিক আছে জয়েন কৰি ললো এতিয়া নেক্সট আমি এটো প্রুফ কৰিব গৈছো সো কেনেকৈ প্রুফ কৰিছো সো প্ৰথমে the bisector of angle of a triangle are congruent so we are given a triangle so given triangle ABC okay now given triangle ABC and IB IC are bisector of angle B and angle C so আমি ধৰি ললো যে IB আৰু IC angle B আৰু angle C bisector আছে to prove
IA is bisector of angle A, or we can say that the bisector of angle or the bisector of the angles are concurrent. So এই পার্টটো আমাক কৰিব আছে proof. Okay, so ইয়াৰ কাৰণে আমি construction লৈ ললো. সো construction কি কৰিলো, আমি ইয়াতে জয়েন কৰি ললো ID, IE আৰু IF. ঠিক আছে, so ID, IE and IF are joined. Okay, now we are going to for proof. So for that আমি এটো লম সোয়া, এতিয়া এটো হৈ গল এটা এঙ্গেল বি ৰ বাইসেক্টৰ. ঠিক আছে, এটো এঙ্গেল বি ৰ বাইসেক্টৰ আৰু এই পয়েন্টত ইহতে এটা পয়েন্ট লৈ ললো বাইসেক্টৰৰ ওপৰত, এটা পয়েন্ট আমি কি লৈ ললো আই, হে বাইসেক্টৰৰ ওপৰত এটা পয়েন্ট কি লৈ ললো আই. সো আগৰ থিওৰেমটো মনত কৰা যে এঙ্গেল এটা আছিল, এঙ্গেলটো এটো বাইসেক্টৰ আছে আৰু আমি বাইসেক্টৰৰ ওপৰত এটা পয়েন্ট লৈছিলো. সো আমি কি পাইছিলো যে এই পয়েন্টটো এই দুটা আর্মসৰ পৰা কি আছিল ইকুই ডিসটেন্সত আছিল. তাৰ মানে এঙ্গেল বি টুৰ বাইসেক্টৰ হৈ গল আই বি আৰু আই বিৰ ওপৰত এটা পয়েন্ট আছে আই, তেন্তে ইয়াৰ দুটা এঙ্গেল কি হৈ যাব, সো দুটা আর্মস কি হৈ যাব, সরি yes, they will be equidistant from the arms. Then we can say that ID will be equal to IF. ঠিক আছে, এটা রিজন কি দিম, সো ID equal to IF, the points on the angle bisector, the point on the angle bisector is equidistant from its arm. Okay, so এটো আমি লৈ ললো নাম্বার 1. এটা আমি ফার্স্ট যেটো থিওরেম আছে যেটো ইয়াৰ আগত ডিসকাস কৰিছিলো হেটোৱে লিখিছো পয়েন্টটো. সো নেক্সট কি লিখিম, ID equal to IF হৈ গল. সো নেক্সট এতিয়া যদি আমি এইটো লৈ লও যে সি এঙ্গেলটো যদি আমি লও, প্ৰথমে আমি ললো বি এঙ্গেলটো, এতিয়া আমি লৈ ললো সি এঙ্গেলটো. তো সি এঙ্গেলটো যদি আমি লও তেন্তে হাকো হে এইটোৱে হ'ব. সো সি এঙ্গেলৰ আইসি টো হৈ গল বাইসেক্টৰ, তেন্তে দুটা আর্ম ইকুয়াল হ'ব. সো আমি লিখি পাৰো ID will be equal to IE. So এটা আমি ললো নাম্বার 2 আর রিজনটো কি হ'ব, সেম এজ ইট ইজ. ঠিক আছে, বুঝি পাইছা? সো from 1 and 2 we can say, from 1 and 2 we can say that IE will be equal to IF. Okay, now IE will be equal to IF. Now ইয়াতে আমাক কি দেখাই আছে চোৱা, ইয়াতে এঙ্গেল A আছে আৰু এঙ্গেল A ৰ পৰা IE আৰু IF দুটা ইকুৱেল আছে, তাৰ মানে ইকুইডিস্টেন্স আছে, তেন্তে নিশ্চয় কি হ'ব, সেই তাৰ বাইসেক্টৰ যেটো হ'ব তাৰ ওপৰত থাকিব I পয়েন্টটো. ঠিক আছে, সো from 1 and 2 we can say that I is equal to IF. So I lies on the angle bisector. I lies on the angle bisector of angle A. I lies on the angle bisector of angle A. So এটো আমি যে থিওরেম আছে তাৰ কনভার্সটো হিচাপে আমি দেখাইছো যে যদি দুটা ইকুইডিস্টেন্স আছে তেন্তে এই পয়েন্টটো ইয়াতে লাই কৰিব. ঠিক আছে, তো এটো আমি দেখাই দিলো. নাও বাট I already lies on angle bisector of angle B and angle C. So I lies on the angle bisector by এইটো আমি দেখাই দিলো. ঠিক আছে, আৰু বাট এইটো আমি ললো নাম্বার 3 ললো, এইটো নাম্বার 4 ললো. So I lies on the angle bisector of angle A, I lies on the angle bisector angle B and angle C. That means I lie in all three angles bisector. Okay,
I lies on the all three-angle bisector or they meet at the point I. So from here we can say that all angle bisector meet at I. Okay, therefore we can say that angles of triangles are concurrent, hence our theorem is proved. So friends, আমি theorem number 2 prove কৰিলোঁ আৰু ইয়াৰ পিছত আমি নেক্সট theorem কেইটা prove কৰিব গৈছোঁ. তোমালোকে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰা নাই প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা. So thank you.